Hallelujah. Praise the Lord. God is good all the time. সৰ্বপ্ৰথমে মই প্ৰভুক ধন্যবাদ কৰিবলৈ বিচাৰিছোঁ আৰু ছয়গৰাৰ খণ্ডৰ সন্মিলনৰ সভাপতি লগতে কাৰ্যকাৰী বিষয়াবিলাক আৰু লগতে মহিলা ডিপাৰ্টমেণ্টৰ ইউথ ডিপাৰ্টমেণ্টৰ যিমানবোৰ কৰ্মকৰ্তাবিলাক আছে আৰু আমাৰ জিলা কমিটিৰ কাৰ্যকাৰী বিলাক আৰু যিমানবোৰ গোট খাইছে মণ্ডলীবিলাকৰ পৰা সকলোকে জয় মাছি কি সকলোৱে ভালনে প্ৰগ্ৰামত আহিবলৈ ভাল লাগিছে নে লগা নাই লাগিছে প্ৰগ্ৰামৰ কাৰণে না যিছু থকাৰ কাৰণে প্ৰগ্ৰামৰ কাৰণে ভাল লাগিছে না যিছু হৃদয়ত থকাৰ কাৰণে প্ৰভুক ধন্যবাদ দিওঁ আৰু মোৰ তৰফৰ পৰাও বেপ্টিষ্ট চাৰ্চ এছ'চিয়েশ্যন বদলেনৰ হৈ আপোনালোককো মই শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ দিছোঁ যে মোক শিক্ষক হিচাপে আমন্ত্ৰণ কৰিবলৈ অনাৰ কাৰণে যদিও মই যোগ্য নাছিলোঁ তথাপি মই ভাবোঁ প্ৰভুৱে আনিছে এটলিষ্ট এজন ব্যক্তিৰ জীৱনত হৃদয়ৰ কথা ক'বৰ কাৰণেও প্ৰভুৱে আনিছে বুলি মই ভাবোঁ আহক আমি প্ৰভুৰ বাইকলৈ আমি যাম আৰু যিটো মেইন থিম দিয়া হৈছে তাক আমি পঢ়িম উপদেশক 11 অধ্যায় 9 পদটো আমি এবাৰ একেলগে পঢ়িম সকলোৱে মোৰ পাছত পঢ়িব দেই সকলোৱে ক'ব হে যুৱক অলপ লাউডাৰ যিমানবোৰ আমাৰ মুখ আছে সকলোৱে কম হে যুৱক তুমি তোমাৰ যৌৱন কালত আনন্দ কৰা যুৱা বয়সৰ দিনবোৰত তোমাৰ হৃদয়ে তোমাক আনন্দিত কৰক তুমি তোমাৰ হৃদয়ৰ সৎ ইচ্ছাবোৰৰ পথত চলিবা আৰু নিজ চকুৰ দৃষ্টিত যি ভাল তাকেই কৰিবা কিন্তু জানিবা যে ঈশ্বৰে এই সকলো বিষয়ৰ কাৰণে তোমাক বিচাৰৰ ঠাইলৈ আনিব প্ৰাৰ্থনা কৰিম প্ৰভু ধন্যবাদ দিছোঁ সুন্দৰ দিন পোৱাৰ কাৰণে আৰু যিমানবোৰ প্ৰভু আমি গোট খাইছোঁ প্ৰভু তুমি সকলোকে আশীৰ্বাদ কৰা আৰু পবিত্ৰ আত্মা we welcome you in our midst God heavenly Father Lord প্ৰভু এই বাইকৰ যোগেদি আমাৰ হৃদয় তুমি স্পৰ্শ কৰা তোমাৰ আত্মাৰ দ্বাৰা Lord পিতা আমাৰ হৃদয় তুমি চেঞ্জ কৰা Lord heavenly Father Lord আৰু তোমাৰ বাইকক বুজিবলৈ আমাক জ্ঞান দিয়া খালি শুনোতা হৈ আমি নবলাই তোমাৰ বাইক শুনি হৃদয়ৰ ৰাখিবলৈ পাৰে আৰু তোমাৰ বাইক মতে আমি চলিবলৈ পাৰে লৰ্ড কওঁতা শুনোতা আশীৰ্বাদ কৰিব যীশুৰ নামত প্ৰাৰ্থনা কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমি জানিব লাগে প্ৰভুৰ বাইক প্ৰেম নকৰাকৈ আমি প্ৰভুক কেতিয়াও প্ৰেম কৰিবলৈ নোৱাৰে আৰু বহুত মানুহ প্ৰভুক প্ৰেম কৰিবলৈ বিচাৰে প্ৰভুৰ বাইক প্ৰেম নকৰাকৈ আৰু আমি বুজিবলৈ লাগে যে আমাক সকলোকে প্ৰভুৰ বাক্য লাগে আৰু এইটো আত্মিক আহাৰ হয় জীৱনৰ আমাৰ সেই শাৰীৰিক আশাৰ জীয়াই থাকিবৰ কাৰণে আমাক লাগে আৰু আমাৰ আত্মিক ব্যক্তি জীয়াই থাকিবৰ কাৰণে আমাক আত্মিক আহাৰ লাগে আমি নতুন যেতিয়া আমি গাড়ী কিনো যিবিলাক গাড়ীৰ মালিক আছে তেওঁলোকে জানিব যে গাড়ীৰ মেনুৱেল দিয়ে এটা বুক গাড়ী কেনেকুৱা অপাৰেট কৰিবলৈ লাগে গাড়ী কেনেকুৱা লাইক অপাৰেট হয় কেনেকুৱা চলাই কেতিয়া ইঞ্জিন অইল চেঞ্জ কৰিবলৈ লাগে কিমান এসেসৰিজ আছে ইয়াতে কিমান ফাংচন আছে গাড়ী মেনুৱেলত থাকে আৰু এই গাড়ীৰ মেনুৱেল মতে যদি চলাই গাড়ী ইমান সোনকালে বেয়া নহয় ওকে কিন্তু গাড়ীৰ মেনুৱেল নচোৱাকৈ নপঢ়াকৈ যদি নতুন গাড়ীও যদি চলাই এবছৰৰ মাজতে ইঞ্জিনটো শেষ হৈ যাবলৈ পাৰে ইঞ্জিন নষ্ট হৈ যাবলৈ পাৰে আৰু আমাৰ জীৱনতো প্ৰভুৱে আমাক মেনুৱেল বুক ৰাখিছে এই পৃথিৱীত আহি পেলাই আমাৰ জীৱন কেনেকৈ চলাবলৈ লাগে এই জীৱনৰ গাড়ীৰ মেনুৱেলটো প্ৰভুৰ বাক্য হয় আৰু সেই গতিকে মই কৈছো প্ৰভুৰ বাক্য প্ৰেম নকৰাকৈ আপুনি প্ৰেম কৰিবলৈ নোৱাৰে আমাৰ জীৱনৰ সকলোকে প্ৰভুৰ বাক্য লাগে ওকে
আমাৰ যুৱকবিলাক অকে যুৱক সমাৰোহ হয় আৰু মই অলপ ক'বলৈ বিচাৰিছোঁ আপুনি মোবাইল কিনাৰ আগত 10,000 মোবাইল কিনাৰ আগত বাইবেল কিনক অকে বাইবেলত জীৱন আছে মোবাইলত জীৱন নাই আৰু আমাৰ মা দেউতাবিলাকেও এনকাৰেজ কৰিবলৈ লাগে ল'ৰা ছোৱালীক বাইবেল ল'বৰ কাৰণে কাৰণ বাইবেলত আমাৰ জীৱন আছে আৰু সেই বাক্য আমাৰ জীৱনৰ আহাৰ হয় আপোনাৰ ল'ৰা যদি আত্মিক হোৱাটো বিচাৰিছে আত্মিক পথত যদি চলোৱাটো বিচাৰিছে প্ৰভুৰ বাক্য আমাক লাগে আৰু প্ৰভুৰ বাক্যৰ বিনে আমি জীয়াই থাকিবলৈ আমি নোৱাৰো প্ৰভুৰ বাক্যই আত্মা হয় প্ৰভুৰ বাক্যই জীৱন হয় আমি মেইন থিমত আমি যাওঁ যে উপদেশত 11:9 পদত আমি পঢ়িলো আৰু তাতেই লিখকে কৈছে হে যুৱক তোমাৰ যৌৱন কালত তুমি আনন্দ কৰা ওকে নাম্বাৰ 1 কৈছে যুৱকক তোমাৰ যৌৱন কালত তুমি আনন্দ কৰা নাম্বাৰ 2 কৈছে যে walk in the ways of your heart তোমাৰ এই হৃদয় ওকে খোজ চলাই তাতেই তুমি যাবা বুলি কৈছে নাম্বাৰ 3 তোমাৰ যি চকু যত তোমাক চলাই তাতেই যাবা কিন্তু ৱাৰ্নিং দিছে কিন্তু জানিবা এই সকলোবোৰৰ কাৰণে প্ৰভুৱে এদিন তোমাক বিচাৰত আনিব বুলি কৈছে বহুত সময়ত আমি আনন্দ কৰিবলৈ বিচাৰে আমাৰ যুৱকবিলাক ওকে মদ খাই পেলাই ড্ৰাগছ খাই পেলাই বিয়াৰ খাই পেলাই ভাবে ইটোহে আনন্দ নেকি আৰু আজিকালিতো প্ৰায় ইবিলাক ছোৱালীবিলাকেও বিয়াৰ খোৱাত একদমবাৰে ওস্তাদ হৈ গৈছে তেওঁলোকে খুব মদ বিয়াৰ ইভেন চিগাৰেট ভাং খাই পেলাই খুব ভাল লাগে টেষ্ট লাগে ওকে আৰু ইটোৱে আনন্দ বুলি তেওঁলোকে ভাবে কাৰণ আজিকালিতো লাইক সোশ্যাল মিডিয়া হাতত আছে মানুহবিলাক ক'বলৈ বিচাৰিছে যে নো দিস ইজ মাই লাইফ মাই ৱৰ্ল্ড মাই ৰুল বুলি কয় ওকে যুৱকবিলাক এটো মোৰ জীৱন হয় মোৰ পৃথিৱী হয় মোৰ ইচ্ছা মতে মই চলিম নহয় জীৱন তোমাৰ নহয় এই জীৱনৰ মালিক আছে না নাই এই জীৱনৰ মালিক আছে আৰু এই জীৱন তোমাৰ ইচ্ছা মতে নচলে তোমাক ঈশ্বৰে কৈছে যে মোৰ বহুমূল্য তেজেৰে তোমাক কিনা হৈছে I have bought you with the precious blood okay মোৰ তেজেৰে তোমাক কিনা হৈছে এই জীৱনটো তোমাৰ নহয় মালিক আছে আৰু সেই মালিকৰ মতে তুমি আনন্দ কৰিবলৈ লাগিব কৈছে যে হে যুৱক তুমি আনন্দ কৰা তোমাৰ পথত হৃদয়ৰ পথত তুমি চলিবা তোমাৰ চকুৰ দৃষ্টি জ্বলাই লৈ যায় তাতেই তুমি যোৱা কিন্তু জানিবা এদিন মই তোমাক বিচাৰৰ স্থানত মই আনিম মানে আমি কৰাৰ সকলোৰ একশনৰটো ফলটো আছে আৰু আমাৰ যুৱকবিলাক জানিবলৈ লাগে ড্ৰাগছ খোৱাটো এটো আনন্দটো জাস্ট ফৰ ফিউ ডেজ খালি দুদিন তিনিদিনৰহে হয় মদৰ খোৱাটো নিচাটো ওকে আনন্দটো অলপ খন্তেকৰ কাৰণে হয় আৰু অলপ দিনৰ পাছতে অলপ সময়ৰ পাছতে নিচা গল আনন্দটো গল ওকে আমি দেখিছো লাইক আজিকালি লাইক মানুহবিলাক আনন্দ কৰিবৰ কাৰণে টাউনতো এতিয়াতো ডিস্কো বাৰ আছে আমাৰ ভুটানতো সৰু সৰু হোটেলতো আজিকালি ডিস্কো বাৰ থাকে আৰু তেওঁলোকে থাকে ভাবে যে গৈ পেলাই তাতে মদ খাই পেলাই অলপমান ডেন্স কৰিলে সকলো চিন্তাধাৰাবিলাক যাব অলপমান মিউজিক বজাইছে আনন্দ কৰিছে খুব ডিস্কো ডেন্সাৰ তেওঁলোকে কৰিছে মিউজিক বন্ধ আনন্দও বন্ধ মিউজিক চালু খুব নাচিব আৰু মিউজিকৰ সাউন্ড বন্ধ হৈ গল আৰু লগে লগে আনন্দটো নাই কিন্তু আসল ৰিয়েল আনন্দটো জানিবলৈ লাগে যে ঈশ্বৰৰ ৰাজ্যতহে আছে এই আনন্দটো আন কত নাই আনন্দ কৈছে যে কিংডম অফ গড is not eating and drinking ঈশ্বৰৰ ৰাজ্য ভোজন বা পান কৰা এইটো ঈশ্বৰৰ ৰাজ্য নহয় বুলি কৈছে আমি যেতিয়া পঢ়ো ৰোমিও লিখা 14 অধ্যায় 17 পদ এই ভোজন পান কৰা ঈশ্বৰৰ ৰাজ্য নহয় কিন্তু ইয়াতে কৈছে যে ধাৰ্মিকতা শান্তি পবিত্ৰ আত্মাৰ আনন্দ হে ঈশ্বৰৰ ৰাজ্য হয় আৰু এই ৰিয়েল আনন্দটো আপুনি ঈশ্বৰৰ ৰাজ্যতহে পাব
ঈশ্বৰৰ ৰাজ্যৰ পিনে আপুনি কতো আনন্দ পাবলৈ নোৱাৰে এটা পৰিয়াল প্ৰাৰ্থনা কৰিবলৈ আহিছে আমাৰ তাত আৰু এই পৰিয়াল ধনী পৰিয়াল হয় চাকৰি থকা পৰিয়াল হয় গুৱাহাটীৰ আৰু তেওঁ কৈছে যে সব আছে আমাৰ তাত ঘৰ মাটি বাৰী সব আছে কিন্তু আনন্দ নাই একদম ঘৰত শান্তি নাই তেওঁলোকে শান্তি বিচাৰি আছে শান্তি বিচাৰি পেলাই কোন বহুত ঠাইত গ'ল বহুত মন্দিৰ তেওঁলোকে ঘূৰিলে বহুত টকা তেওঁলোকে ব্যয় কৰিলে তীৰ্থযাত্ৰা কৰিলে বহুত তেওঁলোকে ঘূৰি ফুৰিছে কিন্তু শান্তিটো পোৱা নাই আৰু বাইবেলৰ মতে কৈছে শান্তি ঈশ্বৰৰ ৰাজ্যতহে আছে আনন্দটো হ'ল পবিত্ৰ আত্মাৰহে ফল হয় ঈশ্বৰৰ ৰাজ্যত যদি আপুনি আছে ঈশ্বৰৰ ৰাজ্যত যদি আপুনি কিংডম সন্স এণ্ড ডটাৰ্ছ যদি হয় ঈশ্বৰৰ ৰাজ্যত যদি ল'ৰা ছোৱালী হয় শান্তিটো মদ খোৱাত নাই শান্তিটো গাৰ্লফ্ৰেণ্ড লৈ পেলাই আনন্দ কৰাত ইয়াতে নাই ঈশ্বৰৰ ৰাজ্যৰ আনন্দটো হ'ল ধাৰ্মিক হ'বলৈ লাগিব ঈশ্বৰৰ শান্তি থাকিব লাগিব পবিত্ৰ আত্মাৰ আনন্দ থাকিব লাগিব এইটোহে ঈশ্বৰৰ ৰাজ্য হয় আমি খ্ৰীষ্টিয়ান বুলি ক'লে যে ঈশ্বৰৰ ৰাজ্যত আছো এইটো নহয় ধৰ্ম সব একে হয় ওকে খ্ৰীষ্টিয়ান ধৰ্ম হিন্দু ধৰ্ম মুছলমান ধৰ্ম ইছলাম ধৰ্ম সব একে হয় কিন্তু ৰাজ্যহে ডিফাৰেন্ট আছে আমি বহুত খ্ৰীষ্টিয়ান কিন্তু খ্ৰীষ্টিয়ান হ'লে যে মই যে ঈশ্বৰৰ ৰাজ্যত আছো খ্ৰীষ্টৰ ৰাজ্য যদি আছে আপোনাৰ তাত কেলে ধাৰ্মিকতা কেলে নাই খ্ৰীষ্টৰ ৰাজ্যত যদি আছে আপোনাৰ তাত শান্তি কেলে নাই খ্ৰীষ্টৰ ৰাজ্য যদি আপুনি আছে আনন্দ কেলে নাই আপোনাৰ তাত কাৰণ এইটোৱে ঈশ্বৰৰ ৰাজ্যৰ সাৰ মেইন বিষয়টো এইটো হয় ধাৰ্মিকতা শান্তি পবিত্ৰ আত্মাৰ আনন্দ এইটোহে ঈশ্বৰৰ ৰাজ্যৰ সাৰ মেইনটো আৰু আমি আজি কিংডম ল'ৰা ছোৱালী হৈ পেলাই আমি পাওঁ আনন্দটো মদ খোৱাতহে আছে আনন্দটো বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড কৰাতহে আনন্দ আছে আনন্দটো ভাং খোৱাতহে আনন্দ আছে এইটো ঈশ্বৰৰ ৰাজ্যৰ নহয় এইটো সব খন্তেকীয়া হয় আপুনি আজি এইটোৱে জানিব লাগে সঁচাকৈ মই ঈশ্বৰৰ ৰাজ্যত আছেনে ঈশ্বৰৰ ৰাজ্যত যদি আপুনি আছে আপোনাৰ তাত ধাৰ্মিকতাটো থাকিবলৈ লাগিব আপোনাৰ তাত শান্তি থাকিবলৈ লাগিব কাৰণ যীশুৱে শান্তিৰ ৰাজকুমাৰ হয় যীশু যদি শান্তিৰ ৰাজকুমাৰ হয় ঈশ্বৰৰ ৰাজ্যত আমাৰ তাত শান্তি থাকিবলৈ লাগে পবিত্ৰ আত্মাৰ আনন্দটো থাকিবলৈ লাগিব আৰু যুৱকবিলাক আজি জানিবলৈ লাগে যে শান্তি ঈশ্বৰৰ প্ৰেজেন্সতহে আছে শান্তিটো আমি সংগীতমালা 16 নম্বৰ 11 পদ পঢ়িম সাম নম্বৰ 16:11 তুমি মোক জীৱনৰ পথ শিকাইছা তোমাৰ উপস্থিতি আছে পৰিপূৰ্ণ আনন্দ তোমাৰ হাতত আছে অনন্ত সুখ হালেলুয়া প্ৰেইজ দ্য লৰ্ড দাৱীদে কৈছে তুমি হে মোক জীৱনৰ পথ শিকাইছা কেনেকৈ চলিবলৈ লাগে কেনেকৈ জীৱন যাপন কৰিবলৈ লাগে তুমি মোক শিকাইছা কাৰণ তোমাৰ উপস্থিতিহে আছে পৰিপূৰ্ণ আনন্দ ইন দ্য প্ৰেজেন্স অফ গড কৈছে abundance of joy আছে পৰিপূৰ্ণ আনন্দটো প্ৰভুৰ উপস্থিতিহে আছে আৰু তেওঁৰ হাতত আছে অনন্ত সুখ প্ৰভুৰ তাত আছে প্ৰেইজ দ্য লৰ্ড আজি যদি আপুনি যীশুক লৈ পেলাই আনন্দ কৰিবলৈ পৰা নাই ওকে আপুনি এইকলে ৰিপ্লেচ কৰিছে যীশুৰ ঠাইত মদ আপুনি বেছিকৈ প্ৰেম কৰিছে ওকে যীশুৰ ঠাইত আপুনি ভাংহে বেছি প্ৰেম কৰিছে বহুত মানুহবিলাক প্ৰাৰ্থনা কৰিবলৈ আহে পাষ্টাৰ সাধাই এৰিবৰ কাৰণে প্ৰাৰ্থনা কৰিবি না মই একদম সাধাই এৰিবলৈ নোৱাৰো ওকে ইয়াৰ সাদা নাখালে বোলে হাগাই নোলাই বোলে ৰাতিপুৱা আৰু এনেকুৱা ব্যক্তি আছে একবাৰ যদি চিগাৰেট নাটানে তাৰমানে নোলাইয়ে ইপিনে কৈছে গেট পাছ নহয় বোলে ওকে আৰু তেওঁলোকে কয় পাষ্টাৰ প্লিজ সহায় কৰক প্ৰাৰ্থনা কৰক যাতে ওকে মই এইবোৰ এৰিবলৈ পাৰো বোলে ওকে তেওঁলোকে যীশুতকৈ সাধা বেছি প্ৰেম কৰিছে
অকে যিছুতকৈ গুটখা বেছি প্ৰেম কৰিছে অকে আমি জানিবলৈ লাগে অকে গুটখা খোৱা এই নিচা বস্তু খোৱা এইটো শয়তানৰ আত্মা হয় অকে এদিনাখন এজন ওদালগুৰি ল'ৰা প্ৰাৰ্থনা কৰিবলৈ আহিছে আৰু যেতিয়া প্ৰাৰ্থনা কৰিবলৈ আহে মই প্ৰাৰ্থনা কৰো বেয়া আত্মাটো ওলাই গ'ল কৰি আছে মই কৈছো এই তুমি কোনে হয় নাই মই বেয়া আত্মা হয় মই শয়তান হয় বুলি কৈছে তুমি কি কি কৰিছা তাক মই তাক মদ খুৱাইছো মই তাক সাদা খুৱাইছো মই তাক গুটখা খুৱাইছো আৰু তাক মই পেটৰ বেমাৰ দিছো বুলি কৈছে অকে তুমি যাবা না নাই 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 মই যাম এতিয়া যাম বুলি কৈছে তুমি লৈ যোৱা সব যিশু নামৰ ওলাই যোৱা এতিয়া প্ৰাৰ্থনা কৰে ধুপুমকৈ পৰি গ'ল আৰু তাৰ পাছতে পেটৰ বিষ সব নাই আৰু সিদিনাখনৰ পৰা তেওঁ সাদা মদ সিগাৰেট সব খাবলৈ এৰি দিলে হালেলুয়া প্ৰেইজ দ্য লৰ্ড আমাৰ ল'ৰা ছোৱালীবিলাক জানিবলৈ লাগে অকে পৰিপূৰ্ণ আনন্দ প্ৰভুৰ উপস্থিতিহে আছে আৰু সেই গতিকে দাইদি কৈছে যে প্ৰভু তুমি হয় মোক জীৱনৰ পথটো তুমি শিকাইছা কেনেকুৱা এই জীৱন চলিবলৈ লাগে তুমি মোক শিকাইছে আৰু তোমাৰ উপস্থিতিহে আছে পৰিপূৰ্ণ আনন্দটো আন কতো আনন্দ নাই তোমাৰ বাহিৰে প্ৰেইজ দ্য লৰ্ড হালেলুয়া সম্পূৰ্ণ পৰিপূৰ্ণ আনন্দটো ক'ত আছে আমাৰ যুৱক বিলাক আনন্দ ক'ত আছে মদত আছে নেকি নাই পৰিপূৰ্ণ আনন্দটো আছে প্ৰভুৰ প্ৰেজেন্সত আৰু এই কৈছে যুৱক তুমি আনন্দ কৰা বুলি কোৱাৰ কাৰণে মদ ভাং কি পায় সব সোমাই দিবলৈ বিচাৰে এই জীৱনটো ডাষ্টবিন নহয় অকে যিহকে পায় তাকে সব লেতেৰা বস্তু ডাষ্টবিনত সোমাবৰ কাৰণে প্ৰভুৱে আমাক ডাষ্টবিন বনোৱা নাই এইটো হ'ল পবিত্ৰ আত্মাৰ মন্দিৰ হয় অকে এই জীৱন প্ৰভুৰ হয় এই শৰীৰ প্ৰভু হয় প্ৰভুৰ বহুমূল্য তেজেৰে আমাক কিনিছে আমি ডাষ্টবিন নহয় মদ সোমাবলৈ গাঞ্জা সোমাবলৈ ভাং সোমাবলৈ গুটখা সোমাবলৈ সিগাৰেট সোমাবলৈ এই জীৱনটো বনোৱা নাই প্ৰভুৱে ডাষ্টবিন নহয় আমি বহুত প্ৰেচিয়াছ হয় আমি বহুত মূল্যৱান হয় আৰু গতিকে প্ৰভুৱে কৈছে তুমি এতিয়াও মোৰ দৃষ্টিত বহুত মূল্যৱান হয় মই তোমাক প্ৰেম কৰোঁ বুলি কৈছে অকে আমি চাম এবাৰ আইজায়া 43:4 অকে মোৰ পাছত পঢ়িব যেছুয়া 43:4 এতিয়াও তুমি মোৰ দৃষ্টিত বহুমূল্য আৰু আদৰণীয় মই তোমাক প্ৰেম কৰোঁ সেইবাবে মই তোমাৰ সলনি মানুহবোৰক তোমাৰ প্ৰাণৰ সলনি লোকসমূহক দিম ইয়াতে প্ৰভুৰ বাইবেল কৈছে এতিয়াও তুমি মোৰ দৃষ্টিত বহুত মূল্যৱান হয় আদৰণীয় হয় মই তোমাক প্ৰেম কৰোঁ বুলি কৈছে আপুনি তো ভাবিছে মোৰ বয়ফ্ৰেণ্ডতকৈ আৰু কোনে মোক বেছি প্ৰেম কৰিবলৈ পাৰে তেওঁহে সদায় মোক আই লাভ ইউ কৈ থাকে অকে মোৰ গাৰ্লফ্ৰেণ্ডতকৈ কোনে মোক বেছি প্ৰেম কৰিবলৈ পাৰে অকে প্ৰভুতকৈ বেছি আপোনাক কোনেও প্ৰেম কৰিবলৈ নোৱাৰে অকে আপোনাক প্ৰেম কৰি স্বৰ্গত থাকিবলৈ পৰা নাই স্বৰ্গৰ পৰা নামি আহিছে এই পৃথিৱীত আৰু তেওঁৰ দৰে আপোনাক কোনেও প্ৰেম কৰিবলৈ নোৱাৰে আপোনাক যোনে আই লাভ ইউ কৈছে কালিয়ে আপুনি এটা ঠেং যদি এটা ভৰি যদি নাইকিয়া হৈ যায় আই লাভ ইউ ক'ব পাৰিবনে আমাৰ তাত আছে ছোৱালী ল'ৰা বহুত ভাল পায় বাইক এক্সিডেণ্ট হৈছে ভৰি এটা ভাঙি গ'ল কাটি দিলে আৰু সদায় আই লাভ ইউ কোৱা ছোৱালী লগে লগে ভৰি নাইকিয়া হৈ গ'ল লগে লগে ৰিজেক্ট কৰি দিলে তাক আৰু ইমান দুখ ইপিনে ভৰিও কাটা খালে ইপিনে গাৰ্লফ্ৰেণ্ডো পলাই গ'ল আই লাভ ইউ ক'ত গ'ল আই লাভ ইউ অকে আৰু এই গতিকে প্ৰভুৰ দৰে আমাক কোনেও প্ৰেম কৰিবলৈ নোৱাৰে প্ৰভুৱে কৈছে এই পৃথিৱীৰ মানুহৰ কাৰণে সোণ ৰূপ টকা পইচা বহুত মূল্যৱান হ'বলৈ পাৰে কিন্তু মোৰ দৃষ্টি
তুমি এতিয়াও বহুত মূল্যৱান হয় মইহে তোমাক প্ৰেম কৰো প্ৰভুৰ দৰে আমাক কোনেও প্ৰেম কৰিবলৈ নোৱাৰে আৰু আমাৰ ল'ৰা ছোৱালীবিলাক জানিবলৈ লাগে ওকে প্ৰভুতকৈ অধিক মোৰ মা দেউতাও মোক প্ৰেম কৰিবলৈ নোৱাৰে প্ৰভুতকৈ অধিক কোনো ব্যক্তি আপোনাৰ প্ৰেম কৰিবলৈ নোৱাৰে যেনেকুৱা প্ৰভুৱে আমাক প্ৰেম কৰে আৰু সেই গতিকে আমাৰ জীৱনটো নষ্ট হোৱাটো তেওঁ নিবিচাৰে প্ৰভু তুমি মোক কেনেকৈ চলিব লাগে জীৱনৰ পথটো মোক শিকোৱা পিতা কাৰণ পৰিপূৰ্ণ আনন্দটো তোমাৰ উপস্থিতিহে আছে কতো আনন্দ নাই প্ৰেইজ দ্য লৰ্ড আপুনি যত ভাবিছে আনন্দ আছে এই আনন্দ সব দুদিনীয়া হয় খন্তিকিয়া হয় আৰু তাকেই সলোমন ৰজাই ভাবিছিলে ওকে 100 জন তিৰোতা আনিলে আনন্দ পাম নেকি ওকে ইমান তিৰোতা বিয়া পাতিলে ওকে মোৰ খুব আনন্দ হ'ব লাষ্টত কৈছে এই এইবিলাকটো meaningless everything is meaningless এই সকলোবোৰ অসাৰ হয় নাই একো লাভ নাই আবার পাঞ্জাবী হালেলুয়া কম সকলে হাত উঠাই পেলাই কম হালেলুয়া আগেবার হালেলুয়া আর গতিকে আমি জানিবলৈ লাগে রিয়েল আনন্দটো প্ৰভুৰ ৰাজ্যতহে আছে রিয়েল আনন্দটো প্ৰভুৰ উপস্থিতিতহে আছে আৰু তেওঁহে আমাক দিবলৈ পাৰে অনন্তকালীয়া আনন্দটো Okay, number 2, okay. A verse of Takele Kobali বিচাৰিছো walk in the ways of your heart. তোমাৰ হৃদয় তোমাক কত লৈ যায় তাতে তুমি চলাই লৈ যোৱা তুমি walk তুমি যোৱা তাতে আমাৰ হৃদয়ে কি কয় আমি তাকে মানিবলৈ বিচাৰো আমাৰ হৃদয় কি কয় আমি তাকে আমি শুনিবলৈ বিচাৰো কিন্তু প্ৰভুৰ বাক্য আমি শুনিবলৈ নিবিচাৰো যেতে আমি দেখা যুবক থাকিব এই সময়ত না বাবা না দেউতা না চার্চ লিডার কারো কথাটো না মানে এই হৃদয় কি কব তাকেই মানিব তাতেই চলিব ওকে আৰু এই হৃদয় যাক দিবলৈ নালাগে লাষ্টত হেই ওকে ব্যক্তিক বিলাককে মানুহক দিব হৃদয়টো লাষ্টত জীৱন একদম বৰবাদ ওকে এজন ছোৱালী কলেজৰ পঢ়ি আছে হায়াৰ সেকেন্ডাৰী হৃদয় প্ৰভুক দিবলৈ লাগে সেই হৃদয় বাইবেলে কৈছে যত্নৰে ৰাখিবলৈ লাগে বুলি কৈছে যত্নৰে ৰখা নাই ওকে এজন প্ৰভুক নাজানা ব্যক্তিক প্ৰেম কৰিলে আৰু প্ৰেম কৰাৰ পাছত প্ৰেগনেন্ট হৈ গ'ল কলেজত পঢ়োতেই ৰুম ভাড়া থাকোতে প্ৰেগনেন্ট এতিয়া ঘৰত আহিবলৈ খুব লাজ লাগিছে কেনেকৈ দেখা দিম গাঁৱৰ মানুহক ঘৰৰ মানুহক লাষ্টত ফাঁচি লাগি পেলাই মৰি গ'ল কি লাভ হ'ল আৰু এই গতিকে প্ৰভুৰ বাক্য কৈছে guard your heart above all guard your heart সকলোৰ মাজত তোমাৰ এই হৃদয়টো তুমি যত্নৰে ৰাখিবা বুলি কৈছে আমি চাওঁ হিতোপদেশ 4 অধ্যায় 23 পদটো এবাৰ পঢ়িম আমাৰ হৃদয় কৈছে অধিক যত্নৰে তুমি ৰাখিবা এই হৃদয় যাতে কোনোবা চুৰ কৰিবলৈ নোৱাৰে এই হৃদয় কোনোবা যাতে লৈ যাবলৈ নোৱাৰে ওকে আমি ধন সম্পত্তি টকা পইচা হে বহুত যত্নৰে ৰাখো আমাৰ এই চেহাৰা লৰা ছোৱালীৰ সময়ত বহুত যত্নৰে আমি ৰাখো কিমান ক্ৰীম আমি লগাও কিমান মেকআপ কিমান হ্যান্ডসাম প্ৰিটি দেখিবৰ কাৰণে আমি অধিক যত্ন কৰো কিন্তু আমাৰ হৃদয়টো এনেকুৱা যত্ন কৰে নে ওকে এই হৃদয়ৰে কৈছে তুমি অধিক যত্নৰে তুমি ৰাখিবা তোমাৰ হৃদয়টো কাৰণ তাৰ পৰাই জীৱন উৎপন্ন হয় জীৱন আৰম্ভ হয় তোমাৰ হৃদয়ৰ পৰা আৰু প্ৰভুৰ বাক্য কৈছে তাকে হে বোপা হে সন্তান এই হৃদয় তুমি কাকত দিবলৈ নালাগে এই হৃদয় তুমি মোক দিয়া বুলি কৈছে আমি যেতিয়া চাওঁ হিতোপদেশ 23 হিতোপদেশ 23:26 টো এবাৰ চাম হে মোৰ পুত্ৰ তোমাৰ হৃদয় মোক দিয়া তোমাৰ চকু মোৰ পথলৈ
নিৰীক্ষণ কৰিবলৈ দিয়া। কাক দিবলৈ দিছে হৃদয়? বয়ফ্ৰেণ্ডক, গাৰ্লফ্ৰেণ্ডক দিছে নে? প্ৰভুক দিছে না বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডক দিছে? সঁচাকৈ প্ৰভুৰ বাক্য কৈছে, হে মাই son, ইয়াতে এটা ট্ৰান্সলেশ্যন ইংলিছত কৈছে, dear child, I want your full attention, please do what I show you বুলি কৈছে। হে মোৰ বাবা, ফুল এটেনশ্যন, তুমি মোৰ পথলৈ তুমি দৃষ্টি কৰিবা, যি শিকাই তাকেই তুমি চাবা, যি শিকাই তুমি তাকেই ল'বা। হৃদয়টো তুমি মুখে দিয়া, কাকত দিবলৈ নালাগে। এই পৃথিৱীত যিজনে তোমাক লাভ ইউ কৈ থাকে, কালি পলাই যাব। অকে, একো লাভ নাই। আৰু সেই গতিকে মই সদায় কৈ থাকো, অকে, বেষ্ট ফ্ৰেণ্ড, দেয়াৰ ইজ এন এণ্ড। বেষ্ট ফ্ৰেণ্ড লাষ্ট 3 লেটাৰটো END আছে। অকে, গাৰ্লফ্ৰেণ্ডৰ লাষ্ট 3 লেটাৰটো কি আছে? END। বেষ্ট ফ্ৰেণ্ডৰ লাষ্ট 3 লেটাৰ এণ্ড। সব শেষ হৈ যাব। তোমাৰ বেষ্ট ফ্ৰেণ্ড will be end, okay? তোমার গার্লফ্রেন্ড, there is an end. Your best friend, there is an end. সব এক হৈ যাব। আৰু এই গতিকে কৈছে, তুমি জীৱনতো ভুল কৰিব নালাগে, এই হৃদয় তুমি কাকত দিব নালাগে, তুমি মুখে দিয়া বুলি কৈছে। প্ৰভুৱে কৈছে যে এই হৃদয় তুমি মুখ দিয়া, এই হৃদয় তুমি অতি যত্নৰে তুমি ৰাখিবা। কাকো এই হৃদয়ত সোমাবলৈ দিবলৈ নোৱাৰে। আৰু যেতিয়া কোনোবাই এন্ট্ৰি মাৰিব, কোনোবাই সোমাব এই হৃদয়, কোনোবাই চুৰ কৰি লৈ যাব এই হৃদয়, সেইদিনাখনে আপোনাৰ বৰবাদ নাই, আপোনাৰ জীৱন শেষ। আৰু সেই হৃদয়, অকে, আপুনি যদি যত্নৰে যদি নাৰাখে, শয়তানে তাতেই খেলি মেলি কৰিব, কাৰ্য কৰিব আপোনাৰ হৃদয়ত। আৰু তাকে কৈছে, তোমাৰ হৃদয়ৰ পৰা কি ওলাই, এই সকলোহে মানুহক অহুচি কৰিবলৈ কৈছে। তোমাৰ মুখৰ লগত, অকে, খোৱা বোৱাৰ লগত অহুচি নহয়, তোমাৰ হৃদয়ৰ পৰা যি উৎপন্ন হয় তাকে মানুহক অহুচি কৰে বুলি কৈছে। এই হৃদয় অধিক আমি যত্নৰে ৰাখিবলৈ লাগিব। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আমাৰ বয়জ এণ্ড গাৰ্লছ, হৃদয় কাকো নিদিবা। হৃদয় কাক দিবলৈ লাগে? কাক দিব লাগে? ঈশ্বৰকহে দিবলৈ লাগে। আৰু ঈশ্বৰে কৈছে, মাই সন, গিভ মি ইয়ৰ হাৰ্ট। তোমাৰ হৃদয় মোক তুমি দিয়া। কম প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। নাম্বাৰ 3 কৈছে, তোমাৰ চকুৰ দৃষ্টিত যি ইচ্ছা তুমি তাকেই কৰিবা বুলি কৈছে। কিন্তু প্ৰভুৰ বাক্যই কৈছে, চকুৰ অভিলাষ এইটো ঈশ্বৰৰ নহয়। অকে, পিতাই 3টা বিষয়টো কৈছে। যদি 1 John 2 অধ্যায় 16 পদত যদি আমি চাওঁ, 1 John 2 অধ্যায় 16 পদত কৈছে, the lust of the flesh, the lust of the eye and the pride of life, এইটো ঈশ্বৰৰ নহয়। অকে, এই মানসিক অভিলাষ, চকুৰ অভিলাষ, জীৱনৰ অহংকাৰ, এইটো ঈশ্বৰৰ নহয়। আমি চকুৰ দৃষ্টিত যি ভাল আমি তাকেই কৰিবলৈ বিচাৰো। চকুৰ দৃষ্টিত য'ত যায় তাকেই আমাৰ মনো তাতেই লৈ যাবলৈ বিচাৰে। আৰু য'ত ধোকা আছে, অকে, য'ত তোমাক শয়তানে তোমাৰ হৃদয়ৰ কাম কৰিব, চকুৰ অভিলাষ। আৰু সেই চকুৰ অভিলাষ ঈশ্বৰৰ নহয়। আমাৰ সকলো অংগ প্ৰত্যংগ প্ৰভুৰ হয়, আৰু আমাৰ অংগ প্ৰত্যংগৰ দ্বাৰাই প্ৰভুৰ মহিমাহে হ'বলৈ লাগে। এই চকুৰ দৃষ্টিত তুমি যিহকে তুমি ভাল পাব, অকে, তাকেই শয়তানে কাম কৰিবলৈ পাৰে। মই আগতে কৈছো, এজন ল'ৰা খুব গান গায়, গিটাৰ বজাই পেলাই খুব ভাল লাগে, খুব লাইক গস্পেল গান গায়। কিন্তু গস্পেল গাই থাকোতে, অকে, এজন ছোৱালী প্ৰেমত পৰিছে, খুব ভাল পায়, তাইও খুব সুন্দৰী হয়, খুব বিউটিফুল হয়। অকে, লাষ্টত ঘৰৰ মানুহবিলাকে গম পাইছে, ছোৱালীৰ ঘৰৰ মানুহ কৈছে, আমি তোমাক বিয়া দিবলৈ নোৱাৰো, তোমাৰ নিচিনা ল'ৰাক আমি বিয়া নিদিওঁ। আৰু সেই গীটাৰ বজা গস্পেল ছিংগাৰ
ঘৰত গৈ পেলাই ফাঁচি লাগি পেলাই মৰি গ'ল। কি হ'ল? প্ৰভুৰ গান গাইছিলে, প্ৰভু মই তোমাক প্ৰেম কৰো, তুমি তোমাক নেদেখিলে মই থাকিবলৈ নোৱাৰো, প্ৰভু তুমি মোৰ প্ৰথম প্ৰেম হয়, তুমিয়ে মোৰ চকুৰ নজৰত তুমি বুলি গান গাইছে প্ৰভু যীশু। আৰু লাষ্টত গড যীশুৱে মোৰ নজৰত আছে, ছোৱালীহে তেওঁৰ নজৰত আছে। আৰু লাষ্টত ফাঁচি লাগি পেলাই মৰি গ'ল। কি লাভ হ'ল? আৰু এই গতিকে এই চকু তোমাক ধোঁকা দিবলৈ পাৰে। তোমাৰ চকুৰ দৃষ্টি য'ত লৈ যায় তাতে যে তুমি যাবলৈ লাগে এইটো নহয়। আমাৰ ল'ৰা ছোৱালী বিলাক আমিতো বেছিভাগ ফাংচন বিলাক চাই পেলাইহে খুব ইণ্টাৰেষ্ট লাগে, ভাল লাগে। আমাৰ বাগানতো হ'লে, আমাৰ ওচৰতো বাগান আছে, এই বাগানত যেতিয়া দুৰ্গা পূজা হ'ব তাতেই লাইক ফ্ৰী ফিল্ম, তাতে পৰ্দাৰ ফিল্ম লৈ যায়, তাতে চব চেয়াৰ লৈ যাব, কোনোবাতো পাৰখং এইটো খাট লৈ পেলাই শুই পেলাই তাতে আৰামছে এনেকুৱা চবেই যায় তাতে। চকুৰ দৃষ্টিত যিয়ে ভাল তাকেই কৰে। আৰু সেই তাত গৈ পেলাই ৰাতি ল'ৰা ছোৱালী বাগানৰ চুকে কোনে সোমাই যাব, চব এনেকুৱাই মানুহৰ জীৱন বৰবাদ। আৰু তোমাৰ চকুৰ দৃষ্টি য'ত লৈ যায়, যিটো তোমাক ভাল লাগে তাকে যে কৰিব লাগে এইটো নহয়। প্ৰভুৰ বাক্যই কি কৈছে? আমি তাকহে কৰিবলৈ লাগিব। প্ৰভুৰ বাক্যই কৈছে, মাই সন ফিক্স your eyes, তোমাৰ চকুৰ নজৰ মোৰ তাতহে ৰাখিবলৈ লাগে, কাৰো তাত নহয়। আৰু এই গতিকে জবে কৈছে, মোৰ চকুৰ লগত মই প্ৰতিজ্ঞা মই কৰিলো, মই কেতিয়াও ছোৱালী বিলাকক মই লোভেৰে মই কেতিয়াও নাচাম বুলি কৈছে। I have made covenant with my eyes, I will not look at the young woman lustfully বুলি কৈছে। এবাৰ পঢ়ি দিব, ইয়োব লিখা 31:1। মই মোৰ চকুৰে, সকলোৱে ক'ব, মই মোৰ চকুৰে সৈতে নিয়ম স্থাপন কৰিলো, তেন্তে মই ছোৱালীলৈ কেনেকৈ চোৱা হ'ল? মোৰ চকুৰ লগত মই নিয়ম স্থাপন মই কৰিছো। ইংলিছত কৈছে যে মই লাষ্টফুলি, অবিলাসেৰে মই কেলেই চাম। আমাৰ বয়স বিলাকতো যেতিয়া ধুনীয়া ছোৱালী আহিব, অলপ চকুটো তেৰা হৈ পেলাই চাব। লোভ, লাজটো আছে। এজন মণিপুৰী ব্ৰাদাৰ, তেওঁ কৈ আছে, তেওঁৰ লগত এজন ধুনীয়া ছোৱালী গৈছে, খোজকাঢ়ি পেলাই গৈ আছে, এজন বুঢ়া টাঙন লৈ পেলাই গৈ আছে, এনেকুৱা গৈ আছে। আৰু যেতিয়া ধুনীয়া ছোৱালী দেখিছে, কমৰো বোলে চিধা হৈ গৈছে তাৰ, এনেকুৱা কমৰ বেকা মানুহ ধুনীয়া ছোৱালী দেখি পেলাই কমৰো বোলে চিধা হৈ গ'ল, এনেকুৱা লোভ হয়, চকুৰ লালচ হয়। আৰু এইটো হয় পাপ বুলি কৈছে, চকুৰ লালচ পাপ হয়। And we young people, আমি ইয়োবৰ নিচিনা, মই মোৰ চকুৰে সৈতে মই নিয়ম স্থাপন কৰিলো, I will never look women lustfully, মই কেতিয়াও লোভেৰে মই কাকো মই নাচাম। আৰু যেতিয়া লোভেৰে চাই, শয়তানে কাম কৰে। এজন জাষ্ট নিউলি মেৰিড মানুহ আহিছে প্ৰাৰ্থনা কৰিবৰ কাৰণে, তেওঁ চেন্নাইত কাম কৰিছে। আৰু ডক্টৰে বহুত বেমাৰ চাইছে, বেমাৰটো ধৰিবলৈ নোৱাৰে। ডক্টৰে কৈছে তোমাৰ কোনো বেমাৰ নাই, কিন্তু মানুহ খাবলৈ নোৱাৰে, শুকাই গ'ল। আৰু ফ্লাইটত আনিছে, আৰু তাইৰ ৱাইফ মোক চিনি পায় আৰু খবৰ কৰিবলৈ প্ৰাৰ্থনা কৰিবৰ কাৰণে। যেতিয়া প্ৰাৰ্থনা কৰো, বেয়া আত্মা চিমৰিবলৈ ধৰিলে, কৰিবলৈ ধৰিলে। মই কৈছো তুমি কোনে হয়? তেওঁ কৈছে মই লুচিফাৰ হয় বুলি কৈছে, মই বেয়া আত্মা হয়। কেনেকৈ সোমাইছে তেওঁৰ তাত? নহয়, সি বেয়া বেয়া পিকচাৰ চাই থাকে মোবাইলত, বেয়া বেয়া ভিডিঅ' চাই থাকে, তাতে মই সোমাবলৈ চান্স পাইছো বুলি কৈছে। আৰু লগে লগে কৈছে মই ওলাই যোৱা, এতিয়া যীশুৰ নামত তোমাৰ কোনো অধিকাৰ নাই। যেতিয়া বেয়া আত্মা ওলাই যায়, টকন লৈ পেলাই সি আহিছিলে, টাঙন লৈ পেলাই, এই মানুহ একদম লগে লগে টাঙন চাঙন ফেলাই দিলে, ভাল হ'ল লগে লগে।
Praise the Lord. তোমাৰ চকু কি স্যাৰ সাৱধান তাকে কৈছে হে সৰু চকু ওকে লিটল আইজ বি কেয়াৰফুল হোৱাট ইউ সি বুলি কৈছে তোমাৰ সৰু চকু তুমি সাৱধান তুমি কি চাই আছে যি পাই মোবাইলত সব তাকেই চাবইতো নহয় মোবাইলতো ভাল বেয়া সব আছে আৰু আমাৰ ল'ৰা ছোৱালীবিলাক এই সৰু সৰু ল'ৰা ছোৱালীবিলাক মোবাইলত পিকচাৰ চাব আৰু এইটো বেয়া পিকচাৰে চাব porn মুভি বেয়া মুভি বিলাককে চাই পেলাই তেওঁলোকে এনজয় কৰিবলৈ বিচাৰে এইবাৰ সৰু লাইক ল'ৰা ছোৱালীবিলাক বেয়া পিকচাৰ চাব আৰু শয়তানে তাতে কাম কৰিবলৈ পাৰে আৰু সাৱধান হ'ব লাগে এবাৰ এজন ডেকা ল'ৰা চাৰ্চ লিডিং কৰে চাৰ্চ চলাই এটা চাৰ্চটো আৰু সদায় ৰাতি ৰাতি ফ্ৰী ফায়াৰ না ফায়াৰ ফ্ৰী বুলি কয় গেমটো ফ্ৰী ফায়াৰ সদায় খেলি থাকে ওকে ৰাতিৰ 1-2 বজালৈকে ফ্ৰী ফায়াৰ খেলে আৰু সেই মানুহ চাৰ্চ লিড কৰে আৰু ৰাতিৰ 2 বজাত শয়তানে তেওঁৰ তাত সোমাইছে আৰু লগে লগে পাগল হৈ গ'ল পাগল হৈ পেলাই ঘৰৰ পৰা ওলাই পেলাই পলালে ৰাতিপুৱা বিচাৰি বিচাৰি আন গাঁৱত পালে আৰু ধৰি পেলাই আনিলে মানুহ বান্ধি পেলাই তাক ৰাখিছে আৰু এটা আমাৰ চাৰ্চৰ প্ৰাৰ্থনা কৰিবলৈ আনিছে তেওঁ প্ৰাৰ্থনা কৰিবলৈ যেতিয়া ৰাখিছিলে ঘৰটো তৰ্জা বেৰা আছিলে তৰ্জাটো এই মাথাৰ লগত ফুটা কৰি পেলাই পলাইছে ইমান জোৰেৰে মাথাৰ লগত দৌৰি পেলাই তৰ্জা পৰাটো ফুটা কৰিছে আৰু পলাইছে পাগল আৰু দিলে তুমি কোনে হয় মই লুচিফাৰ হয় কেনেকুৱা সোমাইছে নাই তেওঁ ফ্ৰী ফায়াৰ গেমটো বহুত খেলি থাকে আৰু তাতে মই সোমাবলৈ চান্স পাইছো এক সপ্তাহ প্ৰাৰ্থনা কৰিছে ফাষ্টিং প্ৰেয়াৰ তেওঁৰ কাৰণে লাষ্টত এইটো ল'ৰাটো ভাল হৈ গ'ল আমাৰ ল'ৰাবিলাক সাৱধান যিবিলাকে মোবাইল গেম খেলে সব গেম যে ঈশ্বৰৰ পৰা হয় এইটো নহয় এইটো শয়তানৰ গেম আছে তোমাৰ মাইন্ড বিজি ৰাখিবৰ কাৰণে তোমাৰ সময় নষ্ট কৰিবৰ কাৰণে আনে মোবাইল ইউজ কৰি পেলাই তেওঁলোকে ভাল কাম কৰিছে কিন্তু মোবাইল ইউজ কৰি পেলাই বেয়া কাম আমি কেলে কৰিম মোবাইল চাই পেলাই ভাল কাম কৰক এটা বলে এটা নিউজ চাই আছিলে এজন ছোৱালী গৰীব ঘৰৰ ছোৱালী মোবাইল ব্যৱহাৰ কৰি পেলাই তেওঁ ভাল ইন্টাৰভিউ চাকৰি ইন্টাৰভিউ পাছ কৰিছে একো কোচিং টচিং নাই মোবাইল ইউজ কৰি পেলাই পঢ়িছে ওকে ইউটিউব চাই পেলাই শিক্ষা লৈছে তাৰপৰা গুগল ব্যৱহাৰ কৰি পেলাই আৰু পাছ হৈ গ'ল আমি বেয়া কামৰ কেলে ব্যৱহাৰ কৰিম এই মোবাইলত বেয়া ভিডিঅ' চাই পেলাই কেলে সময় নষ্ট কৰিম এইটো আনন্দটো তোমাক নালাগে এইটো খন্তেকীয়া আনন্দ হয় আৰু এই মোবাইল চাই পেলাই ওকে আমাৰ বিলাক মাষ্টাৰবেশ্যন ওকে নিজকে তেওঁলোকে ওকে মাষ্টাৰ বাইট কৰে তেওঁলোকে কোনোবাইতো জানিব মাষ্টাৰবেশ্যনটো কি হয় ওকে ছোৱালীৰ ফটো ইমাজিন কৰি পেলাই বেয়া ভিডিঅ' ইমাজিন কৰি পেলাই তেওঁলোকৰ নিজৰ হাতেৰে খেলিব আৰু এইটো প্ৰভুৰ দৃষ্টিত বেয়া হয় প্ৰভুৰ দৃষ্টিত পাপ হয় কম প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু গতিকে ইব্ৰী লেখা 12 অধ্যায় 2 পদত ওকে Hebrew chapter 12 verse 2 কৈছে let your eyes fixed on Jesus on whom our faith depends from beginning to the end let us fix our eyes on Jesus গতিকে আমাৰ নজৰ আমি প্ৰভুকহে ৰাখিম আমাৰ নজৰ প্ৰভুৰ তাত যিশুৰ তাত আমি ৰাখিম য'ত আমাৰ বিশ্বাসটো আৰম্ভণ হয় আৰম্ভণৰ পৰা শেষলৈকে য'ত আমাৰ বিশ্বাসটো হয় আমাৰ চকুৰ নজৰ যিশু তাতহে থাকিবলৈ লাগিব প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমাৰ চকুৰ নজৰ বেয়া পিকচাৰ বেয়া ভিডিঅ'ত চাই পেলাই নহয় আমাৰ চকুৰ নজৰ যিশু তাত আমি ৰাখিবলৈ লাগিব আৰু তাতহে ৰিয়েল আনন্দটো তাতেই আছে ৰিয়েল আনন্দটো ওকে বেয়া মুভি চোৱাটো ৰিয়েল আনন্দ নহয় ভিডিঅ' গেম খেলাটো এইটো আনন্দ নহয় আমি কিমান সময় প্ৰভুক দিবলৈ লাগিছিলে আমি আজিকালি ল'ৰা ছোৱালী বেছিভাগ মোবাইলতহে দিয়ে চাৰ্চত আহিলে বৰিং লাগে চাৰ্চত ক'লে নাই বহুত বৰিং যাবলৈ টান পায় চাৰ্চত কিন্তু মোবাইল চাবৰ কাৰণে একদম বৰিং নালাগে ইভেন আজিকালি লাইক সৰু সৰু
বাচ্চাও একদম মোবাইলত খুব বিজি আৰু মা দেউতাকেও আমি সাৱধান হ'বলৈ লাগে ওকে কাম কৰিব নাপায় বুলি সৰু বাচ্চাক মোবাইলটো দি দিব আৰু তাক পিকচাৰ চাই পেলাই আৰু নিজৰ কামটো আমি কাম কৰি থাকিব আৰু ভাবে আমি বহুত ভাল কাম কৰিছো নেকি নাই আপুনি ভাল কৰা নাই আপুনি বেয়া কৰিছে আপুনি মোবাইলত কৈ ল'ৰা ছোৱালীক বাইবেল কিনি দিয়ক বাইবেল এটা মই কাহিনী মই ক'বলৈ বিচাৰিছো আমাৰ বড়ো মানুহ হয় আৰু এজনহে ল'ৰা হয় খুব কষ্ট কৰি পেলাই ইংলিছ মিডিয়ামত ভৰ্তি কৰিছে টিউচন দিছে সদায় পঢ়াইছে খেতিয়ক মানুহ হয় কেতিয়াবা এডমিশ্যনৰ পইচা লাগে গুৰু হাঁহ কুকুৰা বিক্ৰী কৰিও এডমিশ্যন দিছে মেট্ৰিক ফাৰ্ষ্ট ক্লাছ পাছ হৈ গ'ল আৰু বাপেক মা সদায় কয় বাবা পঢ়িব লাগে ডাঙৰ মানুহ হ'ব লাগে দেই চাকৰি কৰিবলৈ লাগে আমাৰ কাৰণে গাড়ী কিনিব লাগে ঘৰ তুমি বনাবলৈ লাগে আমাৰ আৰু কোনো নাই তুমি সেই শিক্ষা তুমি ল'বলৈ লাগে যিমান পাৰে তুমি পঢ় আৰু গুৱাহাটীত এডমিশ্যন দিছে সায়েন্সত এডমিশ্যন দিছে আৰু সায়েন্সত ফাৰ্ষ্ট ক্লাছ পাছ হায়াৰ ছেকেণ্ডাৰী ইভেন বিএসসি পঢ়িছে বিএসসিত ফাৰ্ষ্ট ক্লাছ পাছ কিবা যদি অসুবিধা ঘৰত গৰু ছাগলী আছে বিক্ৰী কৰিব পইচা পঠাব আৰু সদায় মা দেউতাকে কয় নাই তুমি কিতাপ পঢ়িব লাগে তুমি জ্ঞানী হ'বলৈ লাগে তুমি শিক্ষিত হ'বলৈ লাগে চাকৰি তুমি কৰিবলৈ লাগে সদায় পুতেকক কৈ থাকে আৰু লাষ্টত এমএসসি ফাৰ্ষ্ট ক্লাছ পাছ হৈ গ'ল যেতিয়া এমএসসি শেষ হৈ গ'ল তাৰ পাছত ল'ৰাজনৰ বেমাৰ হৈ গ'ল আৰু হঠাৎ বেমাৰ হোৱাৰ পাছত মেডিকেলত লৈ গ'লে আৰু সেই সময়ত ডক্টৰে ক'লে নাই তোমাৰ ল'ৰা আৰু নাবাচে তুমি লৈ যোৱা ঘৰত ৰাখো কিবা যদি খুৱাবলৈ আছে কিবা কথা পাতিবলৈ আছে ঘৰলৈ যোৱা আৰু বাচিবলৈ চান্সেছ নাই মেডিকেলৰ পৰা লৈ আহিলে ল'ৰাটো ঘৰৰ সকলোৱে কান্দা কাটা হৈ আছে ঘৰৰ সকলো বংশৰ কুৰ্মা মানুহবিলাক আহিলে সকলোৱে ওকে তেওঁলোকে দুখ কৰিলে মৰি যাব সেই ল'ৰাজন আৰু এই ল'ৰাজন মৰাৰ আগতে কৈছে বাবা মোৰ যিমান চাৰ্টিফিকেট আছে তুমি আনাচোন মই চাওঁ আৰু বাপেকে মেট্ৰিক ফাৰ্ষ্ট ক্লাছ পাছ হোৱা হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ক্লাছ পাছ বিএসসি এমএসসি চাৰ্টিফিকেট সব আনি দিছে আৰু তাৰ পাছত বাপেকক পুতেকে ক'লে বাবা এই চাৰ্টিফিকেট পাবৰ কাৰণে সদায় তুমি কিতাপ পঢ়িবি বুলি সদায় মোক কৈ থাকে কিন্তু এতিয়া মই মৰি যাম মোৰ কিনো লাভ হ'ব কিন্তু তুমি কেতিয়াও মোক বাইবেল পঢ়িব লাগে বুলি মোক কোৱা কেতিয়াও তুমি মোক বাইবেল এখনো মোক তুমি কিনি দিয়া নাই বাবা মই গৈ পেলাই মৰি পেলাই সেই ঈশ্বৰক মই কি কম তাৰ আগত মই কি জবাব মই দিম তাৰ পাছত ল'ৰা মৰি গ'ল আৰু গতিকে আমাৰ মা দেউতাবিলাক বাৰ্থডে আহিছে মোবাইল নহয় বাইবেল কিনি দিয়ক বাইবেলৰ জীৱন আছে বাইবেল পঢ়িবলৈ কৈ থাকক আমি সদায় ল'ৰা ছোৱালীক মোৰ ল'ৰা গ্ৰেজুৱেট হৈ গ'ল থিয়লজি কলেজত পঢ়ি আছে এমডি পঢ়ি আছে মোৰ ছোৱালী ক্লাছ 10 হয় সদায় বাইবেল পঢ় মুখস্থ দিবলৈ লাগে এভৰি ইভিনিং আহি পেলাই মই নাথাকিলেও মোৰ ৱাইফৰ আগত বাইবেল পঢ় মুখস্থ দিবলৈ লাগে আৰু আমি ক'বলৈ লাগে তেওঁলোকক বাইবেল পঢ়িবৰ কাৰণে বাইবেল কিনি দিয়ক আমাৰ ল'ৰা ছোৱালীবিলাকতো মোবাইলৰ কাৰণে কাজিয়া কৰে মোবাইলহে লাগে য'ত জীৱন নাই বাইবেলত জীৱন আছে মেনুৱেল বুক হয় এই জীৱন কেনেকৈ চলিবলৈ লাগে এই পৃথিৱীত বাইবেল আমাৰ মেনুৱেল বুক হয় আৰু এই বাইবেল নপঢ়াৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাক আছে য'ত হয়তো চলিবলৈ লাগে য'ত হয়তো পথত চলিবলৈ লাগে তাত নোযোৱাকৈ আমি বেলেগ পথতহে আমি চলি আছো ভাল কাম নকৰি আমি বেয়া কামহে কৰি আছো ভাল নাচাই আমি বেয়া বস্তুকে আমি চাই আছো ভাল বস্তু নাখাই বেয়া বস্তুক আমি খাই আছো কাৰণ আমাৰ তাত কেনেকৈ চলিব লাগে এই জীৱনৰ মেনুৱেল বুক আমি দিয়া নাই যাতে আমিও সাৱধান হ'ব লাগে সেই পুতিকে যেনেকৈ কৈছিল বাবা তুমি কেতিয়াও মোক বাইবেল পঢ়িব লাগে কোৱা নাই কিতাপ পঢ়িবলৈ লাগে শিক্ষিত হ'ব লাগে স্কুলত যাবলৈ লাগে টিউচনত যাব লাগে সদায় কয়
কিন্তু বাইবেল যে পঢ়িব লাগে তাক কেতিয়াও নকয় আৰু আমিও সাৱধান হ'ব লাগে মা দেউতাবিলাক আমাৰ ল'ৰা ছোৱালীক আমি বাইবেলটো কিনি দিব লাগে Come praise the Lord Hallelujah Let your eyes fixed on Jesus আমাৰ চকুৰ নজৰত কোনে থাকিবলৈ লাগে যীশু যীশু থাকিবলৈ না ছোৱালী থাকিবলৈ লাগে আমিতো এই সংসাৰৰ গানবিলাকে গান গাই থাকে romantic song বিলাক मेरा नजर में तू ही तू वाओ কিমান ভাল লাগে ओके दिन रात तू ही तू बोले কব हर समय तू ही तू बोले গান হে গাব ক'ত যিশু থাকিব ओके সদায় এবাৰ মাত নুশুনিলেই থাকিবলৈ নোৱাৰে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড থকাটো তোমালোকে বন্দিত থকাহে হয় সব ৰিপৰ্ট দিবলৈ লাগে বয়ফ্ৰেণ্ডক ক'ত হাগিছে ক'ত মুটিছে ক'ত কি কৰিছে সব ৰিপৰ্ট দিবলৈ লাগে হয় না নহয় ক'তবা যদি কৈছে কি কাপোৰ লগাইছে তুমি তাকো সুধিব কিমান বাৰ হাগিছে পেচাব কৰিছে সব ৰিপৰ্ট দি থাকিবলৈ লাগে এনেকুৱা জীৱনটো প্ৰভুৱে আপোনাক জীৱলৈ দিয়া নাই আমাৰ প্ৰেজেন্ট ৱৰ্শিপ গ্ৰুপ আছে আৰু এজন ছোৱালী কৈছে প্ৰেজেন্ট ৱৰ্শিপত যাবলৈ লাগে আৰু তাই নাই মই নাযায় মোৰ সময় নাই লাষ্টত গম পাইছে বয়ফ্ৰেণ্ডে বুলি বাধা দিছে যাবলৈ নালাগে তোমাৰ জীৱন বয়ফ্ৰেণ্ডৰ হাতত না ঈশ্বৰৰ হাতত তোমাৰ নজৰ যীশু হয় নে ছোৱালী হয় আৰু সদায় মই সুধিম ভাল লাগিলে বেয়া লাগিলে সদায় সুধি থাকিম মই which is the most important whether heaven or husband যতই যাও মই সুধি থাকিম ওকে তোমাৰ কাৰণে কোনটো বেছি ইম্পৰ্টেন্ট হয় হাজবেণ্ড না হেভেন হাজবেণ্ড কোনোবা ছোৱালীটো কৈছে হাজবেণ্ডে কৈছে কোনটো বেছি ইম্পৰ্টেন্ট হয় हेवन इंपॉर्टेंट है सबसे ताकि तो कैसे से क्या पाएगा तो जीतकर इस दुनिया को क्या लाभ होगा खोकर आत्मा को এই জীবন হেরে পেলে তোমার কি লাভ হবো তুমি ভাল পোৱা লৰাকেই তুমি পালে তুমি বিচৰা নিচিনা তুমি বিয়া পাতিলে কিন্তু এই জীবন যদি হেৰাই যায় তুমি ভাল হাজবেণ্ড পোৱাৰ ধনী হাজবেণ্ড পোৱাৰ কি লাভ থাকিল তোমাৰ যদি জীবন হেৰাই যোৱাকালি চাৰ্চত আমাৰ অলপ ফেলোশ্বিপ লৈছিলে মই এইটো সময়ত এজন ছোৱালীৰ কথাটো মই কৈছিলোঁ জাষ্ট ৰিচেণ্টলি যোৱা সপ্তাহ এজন ছোৱালী বিয়া পাতিছে আৰু তাইৰ উমৰটো 39 ইয়াৰ্ছত তাই বিয়া পাতিছে 39 বছৰ আৰু তাই কৈছে পাষ্টাৰ মই 39 বছৰ মই বিয়া নোহোৱাকৈ মই থাকিম ঘৰত তাই অকলেহে আছে ঘৰ বিল্ডিং মাটি বাৰী সব আছে মাও ঢুকালে বাবাও ঢুকালে এজনহে ছোৱালী আছে আৰু তাই কৈছে পাষ্টাৰ মই 39 ইয়াৰ্ছ মই প্ৰভুৰ বাক্য মই বুজি পাই পেলাই মই কাকো প্ৰভুক নাজানা মানুহ অবিশ্বাসী মানুহ মই বিয়া পাতা নাই লাগে মই বুঢ়ী হৈ পেলাই থাকিম তথাপিও মই অবিশ্বাসী মানুহটো মই বিয়া নাপাতিম ইমান চেলেঞ্জ আৰু 39 বছৰত ভাল এজন ল'ৰা কলকাতাৰ ল'ৰা বিয়া পাতিলে তাই আৰু কিমান ভাল 39 বছৰত আৰু আমাৰতো নাই বুঢ়ী হৈ গ'ল কোনে বিয়া পাতিব মোক খালি হাজবেণ্ডেই হ'বলৈ লাগে আমিতো এনেকৈ ভাবো আমি ক'ব পাৰিম নাই ক'ব পাৰিব লাগে প্ৰভু মই বুঢ়া হৈ পেলাই থাকিম বুঢ়ী হৈ পেলাই থাকিম তথাপিও তোমাৰ ইচ্ছা মতে মই বিয়া পাতিম ক'বলৈ পাৰিব যেতিয়া আপোনাৰ হৃদয় প্ৰভুক দিব যেতিয়া আপোনাৰ নজৰ প্ৰভু তাত থাকিব তেতিয়াহে আপুনি ক'বলৈ পাৰিব মোৰ কাৰণে হাজবেণ্ড ইম্পৰ্টেণ্ট নহয় মোৰ কাৰণে হেভেন ইম্পৰ্টেণ্ট হয় praise the Lord hallelujah come praise the Lord hallelujah number 4 তাকেই কৈছে লিখকে উপদেশ 11:9 পদৰ লাষ্টত তাকে কৈছে God will bring into judgment
তুমি যিয়ে কৰা তুমি কৰা, তোমাৰ হৃদয়ৰ আনন্দ তুমি য'ত আনন্দ কৰা তুমি কৰা, তোমাৰ হৃদয় কল চলাই তুমি তাতে লৈ যা, তোমাৰ চকু য'ত দৃষ্টি য'ত ভাল লাগে তাকেই তুমি কৰা, কিন্তু লাষ্টত তুমি জানিবা এই সকলো বিষয়ৰ কাৰণে মই এদিন বিচাৰত মই আনিম। আমাৰ বিচাৰ আছে, ওকে, আমাৰ কি আছে? বিচাৰ আছে, আমাৰ হিচাপ দিবলগীয়া এদিন আছে। আমি সব এই জীৱনত লৈ পেলাই কি কি কৰিছো, ডাঙৰে হওক সৰু হওক, ওকে, প্ৰভুৰ দৃষ্টিত, ওকে, সিক্ৰেট হওক বা উদং হওক, সব আমি প্ৰভুৰ আগত হিচাপ দিব লাগিব বুলি কৈছে। আমি যদি চাওঁ সেইটো উপদেশক 12 অধ্যায় 14 পদ, উপদেশক 12 অধ্যায় 14 পদ, Ecclesiastes chapter 12 verse 14, সকলোৱে পঢ়িব। ঈশ্বৰে ভাল কি বেয়া, সকলোৱে ক'ব ঈশ্বৰে ভাল কি বেয়া আটাইবোৰ গোপন বিষয়েৰে সৈতে সকলো কৰ্মকে বিচাৰৰ স্থানলৈ আনিব। আমি সকলো হিচাপ দিবলৈ লাগিব। তাকে কৈছে যে সকলো কৰ্মকে বিচাৰৰ স্থানত, গুপ্ত বিষয়ে হওক উদং বিষয়ে হওক, প্ৰভুৰ আগত আমি একো লুকাবলৈ নোৱাৰে। এভৰিথিং উই ডু, আমাৰ এই জীৱনক লৈ পেলাই আমি যেনেকৈ আনন্দ কৰোঁ, যেনেকৈ পথত চলক, সব এদিন আমি হিচাপ দিবলৈ লাগিব। প্ৰভুৰ দৃষ্টিত আমি লুকাই পেলাই একো কাম কৰিবলৈ নোৱাৰো। আৰু তাকে কৈছে ইব্ৰী 12 অধ্যায় 4 পদত কৈছে প্ৰভুৰ দৃষ্টি সকলো ভিজিবল হয় বুলি কৈছে। প্ৰভুৰ আগত আমি সকলো হিচাপ দিবলৈ লাগিব। আৰু এই সময়ত কোনে তোমাক বচাবলৈ নোৱাৰে, তোমাৰ ধন সম্পত্তি টকা পইচাও তোমাক বচাবলৈ নোৱাৰিব বুলি কৈছে। প্ৰভু যেতিয়া আহিব এই বিচাৰৰ সময়ত, ওকে, তুমি মিঠা কথা কৈ, ভাল কথা কৈ, ওকে, প্ৰভুৰ পৰা তুমি ৰেহাই পাব এইটো নহয়। প্ৰভুৱে আমাক বিচাৰ কৰিব, মোকো বিচাৰ কৰিব, তোমাকো বিচাৰ কৰিব। এবাৰ আমি পঢ়িম জাফনিয়া 1 অধ্যায় 18 পদ। যেহোৱাৰ ক্ৰোধৰ দিনা তেওঁলোকৰ ৰূপ বা শুনেও তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰিব, কিন্তু তেওঁৰ অন্তৰ্জালাৰ তাপত গোটেই দেশ অগ্নিত গ্ৰাহিত হ'ব। কিয়নো পৃথিৱী নিবাসী, সকলোকে পৃথিৱী নিবাসী সকলোকে তেওঁ নিশেষ কৰি দিব, হয় ভয়ানকভাৱে সংহাৰ কৰিব। যেহোৱাৰ এই ক্ৰোধৰ সময়ত আপোনাৰ ধন সম্পত্তি টকা পইচাই আপোনাক বচাবলৈ নোৱাৰিব। আৰু যুৱকসকল, এইটোৱে আমাৰ কাৰণে ভাল সময় হয়। আমাৰ এই হৃদয়ত প্ৰভুক লৈ পেলাই আনন্দ কৰা, প্ৰভুক এই হৃদয়টো প্ৰভুক দিয়া, চকুৰ নজৰ প্ৰভুৰ তাত ৰাখা, এইটোহে আমি কৰিবলৈ লাগে, যাতে শেষৰ দিনত আমি বিচাৰত আমি যাতে দায়ী নহওঁ। আমি সকলোৱে ৰেডি হ'বলৈ লাগিব, আৰু প্ৰভু ৰেডি হয়। এবাৰ পাঞ্জাবী হাতলৈ কৈ দিয়ে, সকলো এবাৰ হাত উঠাই পেলাই, এবাৰ সকলোৱে হাত উঠাই পেলাই জানিব লাগে যে প্ৰভুৰ আগত দৃষ্টি চব উলংঘ হয়, উদং হয়। আমি লুকাই আমি একো পাপ আমি কৰিবলৈ নোৱাৰো। আজিকালি দেখিছে লাইক পাপ একো নহয় বুলি ভাবে, বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড ৰিলেশ্যনশ্বিপ ৰাখাটো একো নহয় বুলি ভাবে। লিভিং টুগেডাৰ, টাউনত বিয়া নপতাকৈ, হাজবেণ্ড ৱাইফ বিয়া নোহোৱাকৈ এনেই তেওঁলোকে লিভিং টুগেডাৰ তেওঁলোকে থাকে, আৰু মানুহবিলাক ভাবিছে এইটো নৰ্মেল হয়। কিন্তু মই গাৰ্লফ্ৰেণ্ড হয়, গাৰ্লফ্ৰেণ্ডৰ লগত মোৰ যি ইচ্ছা মই তাকেই কৰিবলৈ পাৰোঁ। মোৰ বয়ফ্ৰেণ্ড হয়, মই শুবলৈ পাৰোঁ, কি কৰিবলৈ পাৰোঁ, বাইবেলে এইটো অনুমতি দিয়া নাই। প্ৰেইজ দ্য লৰ্ড। এটা বাইবেলৰ অনুমতি নহয়। আৰু এই গতিকে আপুনি আপোনাৰ ইচ্ছা মতে কৰিব নোৱাৰে। এই জীৱন প্ৰভুৰ হয়, প্ৰভুৰ মেনুৱেল বুক নিচিনাহে আপুনি চলিবলৈ লাগিব, প্ৰভুৰ ডাইৰেকশ্যনেৰে চলিবলৈ লাগিব।
মোৰ ইচ্ছা মতে মই খাবলৈ নোৱাৰো, মোৰ ইচ্ছা মতে মই কৰিবলৈ নোৱাৰো, মোৰ ইচ্ছা মতে মই চলিবলৈ নোৱাৰো। এই জীৱন প্ৰভুৰ হয় আৰু প্ৰভু মোৰ মালিক হয়। আমি জানিব লাগে যীশু কেলে প্ৰভু বুলি আমি স্বীকাৰ কৰিছো। যীশু মোৰ প্ৰভু হয় বুলি। প্ৰভু মানে মালিক হয়, প্ৰভু মানে বছ হয়, আৰু প্ৰভু মানে শাসনকৰ্তা হয়। যীশু মোৰ মালিক হয়। মালিকৰ আণ্ডাৰত থাকি পেলাই তোমাৰ ইচ্ছা মতে কৰিবলৈ পাৰিব নেকি? আমাৰ ভাই কিছুমানে বাগানৰ মালিকৰ আণ্ডাৰত কাম কৰি আছে, হয় নে নহয়? আপোনাৰ ইচ্ছা মতে কৰিবলৈ পাৰিব বাগানত? নোৱাৰে। মালিক আছে, মালিকে মেনেজাৰ ৰাখিছে মেনেজ কৰিবৰ কাৰণে, আৰু আপোনাৰ জীৱনৰ মতে নহয়, কাৰণ মালিক আছে আপোনাৰ ওপৰত। আৰু আমাৰো যীশু আমাৰ প্ৰভু হয়। যীশু প্ৰভু হয় মানে যীশু মোৰ মালিক হয়। মালিক মানে কৈছে বছ হয়। প্ৰভু মোৰ বছ হয়। বছৰ ডাইৰেকশ্যনত মই চলিম, বছৰ নিচিনাহে মই কাম কৰি, বছৰ অনুমতি লৈ পেলাইহে মই ছুটি ল'ম। কিছুমানে আহিছে বছৰ অনুমতি ছুটি লৈ পেলাই, আৰু বিনা অনুমতি বছৰ ছুটি নোপোৱাকৈ যদি যাব, চাকৰি থাকিব জানো? নাথাকিব। আৰু যীশু আমাৰ কোন হয়? সকলোৱে ক'ব যীশু কোন হয়? সকলোৱে ক'ব যীশু মোৰ মালিক হয়। সকলোৱে ক'ব যীশু কোন হয়? যীশু মালিক হয়। নাম্বাৰ 2 বছ হয়। সকলোৱে ক'ব যীশু মোৰ বছ হয়। যীশু মোৰ শাসনকৰ্তা হয়। এই জানিব লাগে আমাৰ জীৱনৰ মালিক আছে, আৰু মালিক যীশু হয়। আৰু এই গতিকে আমি নিজৰ ইচ্ছা মতে কৰিবলৈ নোৱাৰো। আমি সকলোৱে বিশ্বাসত আমি থিয় দিবলৈ লাগিব। চিক্ৰেটলি গোপনে কৰিলেও, উলংঘ হিচাপে কৰিলেও তেওঁৰ তাত আমি একো লুকাবলৈ আমি নোৱাৰো। যেতিয়া প্ৰভুৰ আত্মাই কাম কৰিব, আপোনাৰ তাত স্পৰ্শ কৰিব, চব ক'বলৈ লাগিব। এজন ল'ৰা, তেওঁ মেট্ৰিক পাছ কৰিছিলে, আৰু যীচুক পোৱাৰ পাছত তেওঁ লাইফ চেঞ্জ হৈ গ'ল। আৰু প্ৰভুৰ পবিত্ৰ আত্মা স্পৰ্শ কৰাৰ কাৰণে তেওঁৰ সকলো গোপনে কাম কৰাবিলাক চব ওলাই দিছে কনফাৰেন্সত। মোৰ সকলোবোৰ চিক্ৰেট পাপ মই ৰাখিবলৈ নোৱাৰো, মানুহবিলাক বেয়া পালেও মই কম। আৰু কি কৈছে, মোৰ মেট্ৰিক পাছটো পইচা দি পেলাইহে মই পাছ কৰিছো, এতিয়াও থাকিবলৈ পৰা নাই। মেট্ৰিক পাছ চাৰ্টিফিকেটটো মই পইচা দি পেলাইহে মই কিনিছো, এইটোও কৈ দিলে। চব যিমানবোৰ বেয়া লুকাই পেলাই কাম কৰিছিলে, সকলোবোৰ কৈ পেলালে যেতিয়া পবিত্ৰ আত্মা স্পৰ্শ কৰিলে। একো লুকাই ৰাখিবলৈ পৰা নাই। আৰু আমাৰ ল'ৰা ছোৱালীবিলাক ভাবিব নালাগে মই লুকাই পেলাই চব কুছ কৰিবলৈ পাৰে। আপোনাৰ দেউতাক মাকক আপুনি লুকাবলৈ পাৰিব, কিন্তু এই ঈশ্বৰ জিহুৱাক লুকাবলৈ নোৱাৰে। তেওঁৰ চকু, হি ইজ ৱাচিং অভাৰ আৱাৰ লাইফছ বুলি কৈছে। সেই ঈশ্বৰে আমাৰ ওপৰত তেওঁ দৃষ্টি ৰাখে বুলি কৈছে। এন্ধাৰতে হওক, পোহৰতে হওক, ইন চিক্ৰেট হওক, গোপনে হওক বা উদানে হওক, চব তেওঁ জানে, আৰু সকলো বিষয়তে তেওঁ নজৰ ৰাখে। ইমান ভাল ঈশ্বৰ হয়, কিন্তু আমিহে বছৰ নিচিনা আমি চলিবলৈ নোৱাৰো। আমাৰ মালিকৰ আণ্ডাৰত থাকি পেলাই আমি চলিবলৈ নিবিচাৰো। আৰু এই গতিকে আহক আমি প্ৰাৰ্থনা কৰিম। প্ৰভুক আমি সকলোৱে কম, প্ৰভু তোমাৰ উপস্থিতিহে ভৰপূৰ আনন্দটো আছে। এই মদ ভাং খাই পেলাই, ছোৱালী লাইন মাৰি পেলাই, বয়ফ্ৰেণ্ড লাইন মাৰি পেলাই তাতেতো আনন্দটো নাই। প্ৰভু তোমাৰ প্ৰেজেন্সত ভৰপূৰ আনন্দ তোমাৰ তাত আছে। তুমিয়ে শান্তিৰ ৰাজকুমাৰটো। আৰু এই হৃদয় প্ৰভু কাকো চুৰ কৰিবলৈ নিদিম, এই হৃদয় কাকো চুবলৈ নিদিম। প্ৰভু এই হৃদয়টো অধিক যত্নৰে মই ৰাখিম। প্ৰভু মোৰ আইজ প্ৰভু তোমাৰ তাতহে ফিক্স হয়, মোৰ চকুৰ নজৰ মই তোমাৰ তাতহে ৰাখিম পিতা, কতো মই নাৰাখিম পিতা, কাৰণ এদিন তুমি মোক বিচাৰ কৰিব। সকলোৱে আমি প্ৰাৰ্থনা আমি কৰিম, সকলোৱে মোৰ দোৱাম। লেটছ অল প্ৰে। সকলোৱে পবিত্ৰ আত্মা মোক সহায় কৰা তোমাৰ বাক্য মানি চলিবলৈ। সকলোৱে প্ৰাৰ্থনা কৰক।